নমস্কাৰ বন্ধুসকল, শুভ সন্ধিয়া। মহাভাৰত আমাৰ প্ৰাচীন ধৰ্মগ্ৰন্থ, মহান কাব্যগ্ৰন্থ মহাভাৰত। আপুনি জানেনে মহাভাৰতৰ প্ৰাচীন নাম কি? মহাভাৰতৰ প্ৰাচীন নাম হ'ল জয় সংহিতা। জয় সংহিতা। সত্যৰ আধাৰত মহৰ্ষি বেদব্যাস এই মহাভাৰত ৰচনা কৰিছিল আনুমানিক ৫,০০০ বছৰ আগত। আৰু এই ৰচনা কালত তেওঁৰ মুখনিসৃত বাণী লিপিবদ্ধ কৰিছিল ভগৱান শ্ৰী গণেশ। এই মহাভাৰতত বহু চৰিত্ৰ আমি দেখা পাইছোঁ, বহু চৰিত্ৰৰ বিষয়ে আমি জানো। আমি আলোচনা কৰিব গৈ আছো এক অল্প ক্ষেত, খুব কম সময়ত, খুব কম জেগাত তেওঁৰ নাম উল্লেখ আছে। তেওঁৰ বিষয়ে এক প্ৰকৃত মানৱ, সেই সময়ত এক প্ৰকৃত বীৰ। কেলে কৈছো? মহাভাৰত অধ্যয়ন কৰিলে জানিব পাৰিব, নহ'লে আমি পিছলৈ এইটো আলোচনা কৰিম। তেওঁৰ বিষয়ে আলোচনা কৰিম, কালি বা পৰহি আলোচনা কৰিম বিস্তাৰিতভাৱে। তাৰ আগে অকণমান পাতনি মেলি দিছোঁ। ইমান বীৰ, মহাবীৰ মহাভাৰতৰ সময়ত থাকোঁতে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, পঞ্চপাণ্ডৱ আছিলেই। কৌৰৱৰ ১০০জন, দুৰ্যোধন, দুঃশাসন, দুশ্চল বহুত আছিলে। বিকৰ্ণও এজন আছিলে। কৰ্ণ আছিলে, অশ্বত্থামা আছিলে, ঘটোৎকৰ আছিলে, ধৃষ্টদ্যুম্ন আছিলে, ঢেৰ, কিমান কম। স্বয়ং শ্ৰীকৃষ্ণ আছিলে, বলৰাম আছিলে। মই ভগৱান শ্ৰীকৃষ্ণ আৰু বলৰামক এই বিতৰ্কৰ মাজত সোমাব বিচৰা নাই। একচুৱেলি মই বিতৰ্ক কৰিব যোৱাও নাই, বিতৰ্ক বিচৰাও নাই। ক'বলৈ লৈছিলোঁ, আমাৰ আলোচনাত ভগৱান শ্ৰীকৃষ্ণ আৰু বলৰামক আমি নানো। কাৰণটো হ'ল ভগৱান মানৱ নহয়, মানৱৰ ওপৰত তেতিয়াহে ভগৱান। ভগৱানৰ আলোচনা কৰাৰ, সমালোচনা কৰাৰ আমাৰ ক্ষমতা নাই। আমি সাধাৰণ মানুহে। তো ইমানবোৰ বীৰ, মহাবীৰৰ মাজত মই কওঁ এজন প্ৰকৃত মানৱ আছিলে। আপুনি ক'ব পাৰে গংগাপুত্ৰ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, পৰশুৰামজীও তেতিয়া আছিলে। নহয়, তেখেতসকল নহয়। যাৰ কথা আমি ক'ব গৈছোঁ, যাৰ কথা মই ক'ব গৈছোঁ, প্ৰকৃত মানৱ, তেওঁ আছিল বিকৰ্ণ। আকৌ কৈছোঁ, মোৰ মতে, মোৰ ব্যক্তিগত অনুভূতি হয় তেওঁৰ নাম বিকৰ্ণ। কেলে কৈছোঁ জানে? আজিৰ সমাজত আমি দুৰ্যোধনৰ ডুপ্লিকেট দেখিব পাওঁ, দুঃশাসনৰ ডুপ্লিকেট দেখিব পাওঁ, শ্ৰীকৃষ্ণ বিচাৰি নাপাওঁ। আমি কৰ্ণও বিচাৰি পাই যাম, আমি অশ্বত্থামাও বিচাৰি পাই যাম, পৰশুৰামো বিচাৰি পাই যাম, দ্ৰৌপদীও বিচাৰি পাই যাম, অভিমন্যুও বিচাৰি পাই যাম। বিচাৰিলে মানে পাই যাম। এনেকুৱা গুণ, ইমান গুণ বা বদগুণ যিটোৱে কয় আপুনি, দুৰ্যোধনততো গুণ নাছিলে, বদগুণে আছিলে। আমি বিচাৰিলে মানৱ সমাজত এতিয়া খুচৰিলে পাই যাম। এনেকুৱা ধৰণৰ মানুহ সমাজত বৰ্তমান আছে। কিন্তু বিকৰ্ণৰ নিচিনা মানুহৰ সমাজত বৰ অভাৱ হৈছে। মই বাৰে বাৰে বিকৰ্ণ কৈ আছোঁ। কেলে কৈছোঁ বিকৰ্ণ জানে? 2 লাইনৰ এনচাৰ। খুব বেছি মহাভাৰতত তেওঁৰ বিষয়ে লিখাও নাই। কৈছোঁ কেলে? কাৰণ দ্ৰৌপদীৰ যেতিয়া বস্ত্ৰহৰণ হৈ আছিলে কৌৰৱ সভাত, পঞ্চপাণ্ডৱ তলমূৰকৈ বহি আছিলে। ১০০জন কৌৰৱ তাত বহা আছিলে। মহাবীৰ কৰ্ণ আছিলে, গংগাপুত্ৰ ভীষ্ম আছিলে, কৃপাচাৰ্য, দ্ৰোণাচাৰ্য, স্বয়ং মনোৰন্ধ, চকুৰন্ধ ধৃতৰাষ্ট্ৰ বিৰাজমান আছিলে।
চকুৰ অন্ধতা তেওঁ আছিলেই, লগতে মনৰ অন্ধও আছিলে। ইমান মোহ, জানেই দেখোন আপোনালোকে, ইমান মোহ, দুৰ্যোধনৰ প্ৰতি মোহ। সেই সভাগৃহত যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈ আছিলে, কোনেও মাত নেমাতিলে, কোনেও মতা নাছিলে। ৰজাৰ আগত কাৰো মাত নোলায়, ৰজাৰ আগত কাৰো মাত নোলায়, লাগিলে অন্যায় হওক বা ন্যায় হওক। কাৰ মাত ওলাইছিলে জানে? মাত ওলাইছে একমাত্ৰ বিকৰ্ণৰ। একমাত্ৰ বিকৰ্ণই ইয়াৰ প্ৰতিবাদ কৰিছিল। আৰু বিকৰ্ণ কোন আছিল? বিকৰ্ণ আছিল দুৰ্যোধনৰ ভাতৃ, দুৰ্যোধনৰ সহোদৰ, মহাৰাজ ধৃতৰাষ্ট্ৰৰ পুতেক। তেওঁ সাধাৰণ ব্যক্তি নাছিলে, কিন্তু তেওঁ প্ৰতিবাদ কৰিছিলে। বিস্তাৰিত আগলৈ জনাম। ধন্যবাদ, লগত থাকিব।